নমস্কাৰ মই হৈছো তমনিকৈ আপোনালোকে চাই আছে আপোনালোকৰ মহম্মদ চেনেল জ্ঞানম আজি আমি আলোচনা কৰিম যি 5550টা পোষ্ট এলপি কাটঅফৰ ওপৰত মই আগৰ ভিডিওটো আপোনালোকৰ লগত আলোচনা কৰিছিলো তিনিখন ডিস্ট্ৰিক্টৰ বিষয়ে আৰু এই তিনিখন ডিস্ট্ৰিক্ট আছিল লখিমপুৰ ধুবুৰী আৰু সাউথ চালমৰা গতিকে আমি আজি আলোচনা কৰিম তিনিখন ডিস্ট্ৰিক্ট যত সকলো চকু পৰি আছে গতিকে বলক আমি ভিডিওটো আৰম্ভ কৰো আৰু যদি নতুনকৈ চেনেলটো ভিজিট কৰিছে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি থব লগতে বেল আইকনটো প্ৰেছ কৰি থব গতিকে আহকচোন বলক আমি এই তিনিখন ডিস্ট্ৰিক্টৰ বিষয়ে আলোচনা কৰো ফাৰ্স্ট আমি আলোচনা কৰিম নগাঁও ডিস্ট্ৰিক্ট গতিকে নগাঁও ডিস্ট্ৰিক্ট হৈছে আমি মধ্য অসম বুলি কম পোৱা যায় নগাঁও ডিস্ট্ৰিক্ট উজনি ফালপা হওক নামনি ফালপা হওক নগাঁও ডিস্ট্ৰিক্টত সকলো চকু পৰে কাৰণ সকলোৱে ফালপা আহিব সুবিধা হয় নগাঁও গতিকে নগাঁৱত কাটঅফটো আমি আগৰ যদি কাটঅফ বিশ্লেষণ কৰে বা আগৰ কাটঅফ চাই তাত নগাঁও ডিস্ট্ৰিক্টটো কাটঅফটো অলপ বাঢ়ি থাকে বা সকলোৱে এখন ডিস্ট্ৰিক্ট তিনিখন ডিস্ট্ৰিক্টৰ ভিতৰত নগাঁও ডিস্ট্ৰিক্ট এখন দি থয় যাতে কিছুমানে ফাৰ্স্ট প্ৰিফাৰেন্স দিয়ে কিছুমানে সেকেন্ড দিয়ে কিছুমানে থাৰ্ড দিয়ে যাতে সকলো সুবিধা হয়কে হোৱাকে নগাঁও ডিস্ট্ৰিক্টত এপ্লাই কৰে গতিকে নগাঁও ডিস্ট্ৰিক্টত যদি আপোনালোকে মন কৰে নগাঁও ডিস্ট্ৰিক্টত টোটেল ইউআৰ পোষ্ট আছে 126 টা ওবিসি এমওবিসি পোষ্ট আছে 51 টা এসটি পোষ্ট আছে 23 টা এসটি প্লেনৰ পোষ্ট আছে 38 টা এসটি হিলছৰ পোষ্ট আছে 17 টা পিডব্লিউডি পোষ্ট আছে 19 টা টি টাইপছ অফ পোষ্ট আছে 20 টা টোটেল পোষ্ট আছে 294 টা অৰ্থাৎ নগাঁও ডিস্ট্ৰিক্টত টোটেল পোষ্ট আছে 294 টা গতিকে আমি যদি গ্ৰুপতে চাওঁ বা বহুত ক্যান্ডিডেটক মই সুধিছো পাৰ্সনেলি কিমা কোনে কোড এপ্লাই কৰিছে বা আগৰ কাটঅফ যদি আপোনালোকে ভালকৈ বিশ্লেষণ কৰে তে নগাঁও ডিস্ট্ৰিক্টত বেলেগ ডিস্ট্ৰিক্টৰ কাটঅফ অলপ বহা দেখা যায় গতিকে যদি চাবলৈ যাওঁ নগাঁও ডিস্ট্ৰিক্টত ইউআৰ পোষ্ট আছে 126 টা গতিকে তাত 63 প্লাস আপোনালোকে কাটঅফ আশা কৰিব পাৰে ফাইনেল লিষ্টত 63 64 কাটঅফ ইউআৰ ক্ষেত্ৰত আপোনালোকে দেখা পাব আৰু যদি ওবিসি চাবলৈ যায় ওবিসি টোটেল পোষ্ট আছে 51 টা গতিকে তাত আপোনালোকে 61 ফাইনেল লিষ্টত 61 বা 62 আপোনালোকে ওবিসি ক্ষেত্ৰত দেখা পোৱা যাব মই আগতে কৈছো যে নগাঁও ডিস্ট্ৰিক্টত বেলেগ ডিস্ট্ৰিক্টৰ কাটঅফ অলপ বাঢ়ে কাৰণ সকলোৱে মাজত নগাঁও অৰ্থাৎ মধ্য অসমত আমি নগাঁও ডিস্ট্ৰিক্টখন পেলাব পাৰো গতিকে সেইভাবে মই নগাঁৱত আপোনালোকৰ ইউআৰ কাটঅফ 63 প্লাস দিছো ফাইনেল লিষ্টত আৰু ওবিসি যদি কোনবা ক্যান্ডিডেট এপ্লাই কৰিছে যাৰ মাৰ্ক 61 62 প্লাস আছে তেওঁলোকে এটা ধুনীয়া চান্স আছে বুলি ক'ব পাৰি আৰু যদি চাবলৈ যায় এসটি ক্ষেত্ৰত বা এসটি প্লেন এসটি হিলছৰ ক্ষেত্ৰত আপোনালোকে তাৰ পৰা 2-3% বা 2% বা 1% আপোনালোকে কমাব পাৰে গতিকে আপোনালোকৰ মাৰ্কছ অনুযায়ী আপোনালোকে চাব পাৰে বা আপোনালোকক যদি দৰকাৰ হয় মই আপোনালোকৰ এসটি বা এসটি হিলছৰ কাৰণে মই বেলেগে ভিডিও আপোনালোকক আনিবলৈ চেষ্টা কৰিম গতিকে নেক্সট যদি আমি আপোনালোকে চাবলৈ যায় নেক্সট ডিস্ট্ৰিক্টখন সকলোৱে চকু পোৱা ডিস্ট্ৰিক্ট এখন হৈছে ডিব্ৰুগড়ত যদি চাব যায় ইউআৰ পোষ্ট আছে 170 টা ওবিসি এমওবিসি পোষ্ট আছে 31 টা এসটি পোষ্ট আছে 12 টা এসটি প্লেনৰ পোষ্ট নাই এসটি হিলছৰ পোষ্ট আছে 17 টা পিডব্লিউডি পোষ্ট আছে 14 টা টি টাইপছ অফ পোষ্ট আছে 20 টা টোটেল পোষ্ট আছে 211 টা গতিকে ডিব্ৰুগড়ত ইউআৰ পোষ্ট যথেষ্ট আছে গতিকে ইউআৰ যদি ডিব্ৰুগড় ডিস্ট্ৰিক্টত চাবলৈ যায় তেতিয়াহলে ইউআৰ আপোনালোকে 61 প্লাস অহা সম্ভাৱনা আছে ফাইনেল লিষ্টত 61 আপোনালোকে ইউআৰ ক্ষেত্ৰত দেখা পাব বুলি মই আশাবাদী আৰু যদি ওবিসি ক্ষেত্ৰত চাবলৈ যায় টোটেল পোষ্ট আছে 31 টা গতিকে তাত ইমানো ডিফাৰেন্স নাহিব গতিকে 1% ডিফাৰেন্স এটা আহিব ওবিসি ক্ষেত্ৰত ওবিসি 59 60 প্লাস 59 দেখা পাব পাৰে কাৰণ কাটঅফটো বা মই বাহিব বুলি কেলে কোৱা নাই কাৰণ লখিমপুৰ হওক শোণিতপুৰ হওক ওচৰতে বহুত বেছি পোষ্ট আছে গতিকে সেইভাবে ডিব্ৰুগড়ত ইমানো প্ৰভাৱ নপৰে গতিকে তাত যদি ডিব্ৰুগড়ত আপোনালোকে এপ্লাই কৰিছে যদি ইউআৰ কেটেগৰী হয় তেতিয়া আপোনালোকৰ 61 প্লাস যদি নম্বৰ আছে আপোনালোকৰ চান্স আছে বুলি মই ক'ব পাৰো আৰু যদি ওবিসি কেটেগৰী হয় আপোনালোকৰ 59 60 প্লাস থাকিলে আপোনালোকৰ এটা ধুনীয়া চান্স আছে আৰু এসটি ক্ষেত্ৰটো
আপোনালোকে 2-3% কমাই ল'ব পাৰে বা ST হিলছৰ ক্ষেত্ৰতো আৰু PWD সকলে এটা ধুনীয়া চান্স আছে কাৰণ PWD যিমানখিনি কেণ্ডিডেট আছিলে সকলোৱে ইতিমধ্যে চাকৰি পাইছে আৰু যদি আমি আৰু এখন ডিস্ট্ৰিক্ট চাব পাৰোঁ সেই ডিস্ট্ৰিক্টখন হৈছে তিনচুকীয়া গতিকে তিনচুকীয়াত বহুতে গৈ আছে কাট অফ কমিব হয় তিনচুকীয়াত যদি নামনি ফাল পৰা চাই তিনচুকীয়া একেবাৰে শেষত আছে গতিকে তিনচুকীয়াত বেলেগ ডিস্ট্ৰিক্টকো কাট অফ কমে যেনেকৈ মই আগতে ভিডিঅ'টো কৈছিলোঁ যে ধুবুৰী চাউথ চালমাত কাট অফ কমে কিন্তু তাতকৈ কাট অফ অলপ বাঢ়িব তিনচুকীয়াত তথাপিও বেলেগ ডিস্ট্ৰিক্টকো তিনচুকীয়াত অলপ কাট অফ কমিব তিনচুকীয়াত যদি চাব যাওঁ ইউআৰ পোষ্ট আছে 107 107টা OBC MOBC পোষ্ট আছে 21টা ST পোষ্ট আছে 27টা ST প্লেনৰ পোষ্ট আছে 11টা ST হিলছৰ পোষ্ট আছে 17টা PWD পোষ্ট আছে 12টা T টাইপছৰ পোষ্ট আছে 20টা টোটেল পোষ্ট আছে 215টা গতিকে তিনচুকীয়া যদি আপোনালোকে চাবলৈ যায় তিনচুকীয়াটো ইমান কাট অফ অহাৰ সম্ভাৱনা নাই গতিকে আমি যদি চাওঁ তিনচুকীয়াত ইউআৰ কাট অফ আপোনালোকে 60+ যদি আছে আপোনালোকে আশা কৰিব পাৰে কাৰণ ফাইনেল লিষ্টলৈকে সেই কাট অফটো আপোনালোকে দেখা পাব বুলি মই আশা কৰোঁ আৰু যদি OBC কেণ্ডিডেট হয় বা তিনচুকীয়া এপ্লাই কৰিছে তাত 21টা পোষ্ট আছে গতিকে তাত 58+ কাট অফ যোৱাৰ সম্ভাৱনা আছে ফাইনেল লিষ্টত গতিকে ঠিক তেনেদৰে যদি আপুনি ST হয় ST প্লেন হয় ST হিলছ হয় গতিকে তাত আপোনালোকৰ OBC কো 2 বা 3% আপোনালোকৰ কাট অফ কম যাব আৰু যদি মই আকৌ এবাৰ কৈছোঁ তিনচুকীয়াত যদি আপোনাৰ ইউআৰ কেটেগৰী হয় আপুনি তেতিয়া যদি আপোনাৰ 60+ বা 61+ নাম্বাৰ আছে গতিকে আপোনালোকে এটা সেফ জোনৰ আছে বুলি ধৰিব পাৰে আৰু যদি OBC MOBC হয় তাত আপোনালোকৰ 57 58+ নাম্বাৰ থাকিলেও আপোনালোকে আশা কৰিব পাৰে বা তাতকৈ কমিবও পাৰে বা তাতকৈ 1% বাঢ়িবও পাৰে গতিকে মই একজেক্টটো ক'ব নোৱাৰোঁ কিন্তু ইয়াৰ মই যিটো আপোনালোকৰ তথ্য মই যোগান কৰি দিছোঁ সেইটো মই বহুতো তথ্য বিশ্লেষণ কৰি বহুতো পুল বিশ্লেষণ কৰি মই সকলো তথ্য গোটাইহে মই কাট অফটো আপোনালোকৰ আগত গোটাই দিছোঁ গতিকে মই আজি তিনিখন ডিস্ট্ৰিক্টৰ বিষয়ে আলোচনা কৰিলোঁ নগাঁও ডিব্ৰুগড় আৰু তিনচুকীয়া গতিকে ভিডিঅ'টো বেছি দীঘল নকৰোঁ কাৰণ আপোনালোকৰ সময় প্ৰতি লক্ষ্য ৰাখি গতিকে যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব লগতে সকলোৱে মৰম দিব মই আৰু বাকী যিমান কেইখন ডিস্ট্ৰিক্ট আছে মই সকলোৱে ভিডিঅ' আনিবলৈ চেষ্টা কৰিম গতিকে পাৰ্টকৈ ভিডিঅ' আহি থাকিব আৰু আপোনালোকৰ যদি কিবা অসুবিধা হয় আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ST প্লেন ST হিলছৰ কাৰণে যদি বেলেগে ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব মই আনিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আকৌ এটা নতুন ভিডিঅ'ত মই লগ পাম আজিলৈ ধন্যবাদ